পুনৰ স্বাগতম জনাইছো। সম্পূৰ্ণ খালী হৈ আছে শিৱসাগৰৰ বহু চৰকাৰী গাহৰি পাম। চৰকাৰী গাহৰি পামবোৰত বিষয়া কৰ্মচাৰী নিয়োজিত হৈ আছে ঠিকই, কিন্তু পামত নাই এটাও গাহৰি। তেনেকৈয়ে চলি আছে। কমিশনৰ লোভত বহিৰাজ্যৰ গাহৰি আমদানি কৰিবলৈ ৰঙা দলিচা যেন পাৰি দিছে, সেয়াহে অভিযোগ এতিয়া। ট্ৰাকে ট্ৰাকে বহিৰাজ্যৰ গাহৰি আমদানি হৈ থকাৰ অভিযোগ আছে, অথচ পশুপালন বিভাগৰ অধীনত থকা চৰকাৰী গাহৰি পাম কেইখনেই হৈ আছে খালী। এই কাৰ্যৰে থলুৱা গাহৰি পালকৰ ব্যৱসায় ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছে গাহৰি পালক সন্থাৰ লগতে জাতীয় বিভিন্ন দল সংগঠনে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কথা পাতিছিল বিভিন্নজনৰ সৈতে আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈয়ে। মোৰ কাষত এয়া দল সংগঠনৰ প্ৰতিনিধিসকল আছে। অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, সেইদৰে গাহৰি পালক সন্থা আছে। কি ক'ব? পশুপালন বিভাগৰ আচলতে ছত্ৰছায়াতেই যে আজি গাহৰি সিন্ডিকেট যে চলি আছে, এই কথা আচলতে নিশ্চিতভাৱে প্ৰমাণ হৈ গৈছে। স্থানীয়ভাৱে যিসকল পশুপালন আছে, তেওঁলোকে আচলতে পশুপালকসকলে কোনো ধৰণৰ আচলতে চৰকাৰী বিষয়া কৰ্মচাৰীসকল বা আমোলাসকলক আচলতে কোনো ধৰণৰ কমিশ্যন দিব নোৱাৰে বা তেওঁলোকৰ পৰা ল'ব নোৱাৰে। তাৰ গইনা লৈ আচলতে বাহিৰৰ পৰা আচলতে বিভিন্ন ধৰণৰ আমদানি কৰি আহে আৰু তাৰ যি ধন, তাৰ আচলতে যি ধন এই বিভাগসমূহলৈ যায়, বিভিন্ন চৰকাৰী বিষয়া আমোলাসকললৈ যায় বুলি আমি অনুমান কৰিছো। সদৌ অসম গাহৰি পালক সন্থাৰ বিষয়ববীয়াসকল আছে, কি ক'ব? নিশ্চিন্তৰূপে এইটো চৰকাৰী ফাৰ্মকেইখন আপোনালোকে দেখিছে। আমাৰ খেলুৱাৰ ফাৰ্মখন আজি বছৰ ধৰি বন্ধ হৈ আছে। তাত কিন্তু ষ্টাফ আছে, সকলোৱে দৰমহা খাই আছে, কিন্তু তাত এটাও গাহৰি পাবলৈ নাই। তাৰ উপৰি সেইখন ফাৰ্ম দুবাৰকৈ ASFত আক্ৰান্ত হৈছে। গতিকে চৰকাৰী ব্যৱস্থাটো কেনেকুৱা সেইটো আমাৰ বুজি পোৱা উঠা হৈছে। আৰু ইয়াৰ যে চিণ্ডিকেটৰ ধনটো যে বিষয়াসকললৈ যায়, বৰমূৰীয়াসকললৈ যায়, সেইটো আমি মানে ধাৰণা কৰি ল'ব পাৰোঁ। কাৰণ যিহেতু আমাৰ এতিয়া আজি দেখিছে, কালি সেইখন গাড়ীত প্ৰায় 50 লাখ 40 লাখ টকাৰ গাহৰি আহিছে, কিন্তু সেনেকুৱা অবৈধভাৱে অহা গাহৰি 40-50 লাখ টকা, যিহেতু 40-50 লাখ টকা দিয়ে আৰু তেনেকুৱা 3-4খন গাড়ী পিছত লাগি আছে। গতিকে কোটি টকা খৰচ কৰি গাহৰি আনিব পৰা মানুহখিনি পুঁজিপতি মানুহ। সেই পুঁজিপতি মানুহসকলক কিন্তু চৰকাৰে পুৰা সুৰক্ষা দিছে, গাহৰি গাড়ী তেনেকৈ অবৈধভাৱে যাবলৈ দিছে। কিন্তু আমাৰ ইয়াত ঘৰে ঘৰে গাহৰি মৰি আছে, কিন্তু সেই পালকসকলৰ ওচৰত 10 টকাৰ ব্লিচিং তেওঁলোকে দিবলৈ সক্ষম হোৱা নাই। আজিলৈকে এটা চেনিটাইজাৰ মেচিন তেওঁলোকে দিবলৈ, আৰু যি এটা চেনিটাইজাৰ মেচিন আমি বিভিন্ন দাবী কৰাৰ পিছত দিছিলে, সেইটো দুবাৰ হেণ্ডেল মাৰি দিয়াৰ পিছতে ভাগি যায়। গতিকে পটাছ যদি মানে ঘণ্টা পৰ্যন্ত আপুনি পানীত ডুবিয়াই ৰাখে, কিন্তু সেই পটাছ নগলে, এনেকুৱা মানে অভুৱা ভৰিছিলে মাজতে এবাৰ দি। কিন্তু আজি ইমানখিনি হ'ল সময়, গাহৰি আজি মৰি থকা শিৱসাগৰ, কিন্তু কোনো এজন পালকক বোলে না 10 কেজি চূণ দিছে, না 10 কেজি ব্লিচিং দিছে, না পটাছ দিব পাৰিছে, না চেনিটাইজাৰ মেচিন দিব পাৰিছে বা ভাল চেনিটাইজাৰ দিব পাৰিছে, একো নাই। পালকসকলৰ, ক্ষুদ্ৰ পালকসকলৰ, দৰিদ্ৰ পালকসকলৰ কাৰণে, আমাৰ থলুৱা পালকসকলৰ কাৰণে একো নাই। গাহৰি পালকৰ মূৰত মাধমাৰ। চৰকাৰে যদি এপিনে গাহৰি পুহিবৰ কাৰণে যদি আঁচনি দিছে বা বেংকৰ পৰা লোন দিছে, আৰু এপিনে তেওঁলোকে বহিৰাজ্যৰ পৰা গাহৰি আনিবৰ কাৰণে ৰঙা দলিচা পাৰি দিছে, থলুৱা ব্যৱসায়ীসকলে যদি ইয়াত ব্যৱসায় কৰি মানে গাহৰি উৎপাদন কৰি যদি ইয়াত তেওঁলোকে যদি কৰ্মমুখী হ'বই নোৱাৰে, তেওঁলোকে যদি নিজৰ ভৰি নিজে থিয় দিব নোৱাৰে, তেতিয়াহ'লে কেনেধৰণৰ হ'ব? গতিকে আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে বহিৰাজ্যৰ যিসমূহ গাহৰি ইয়াত বিভিন্ন সময়ত অসমলৈ আহে বা অসমত ইয়াত তেওঁলোকে যি ব্যৱসায় কৰিছে, এইটো বন্ধ হ'ব লাগে। ইয়াত হয়, আচলতে এই ধৰণেই কাৰবাৰ চলি আছে। একাংশ আচলতে এই বিভাগটোৰ বৰমূৰীয়ালৈ যায় কমিশ্যনৰ অংক, যাৰ বাবে আচলতে থলুৱা গাহৰি পালকসকলৰ মূৰত মাধমাৰ মাৰিছে। কোনো বিদেশৰ নহয়, স্বদেশতে এতিয়া সুন্দৰ হালধীয়া ফুলৰ দলিচা। যিফালে চাই সেইফালে নয়নাভিৰাম দৃশ্য। উত্তৰ গুৱাহাটীৰ লেঙাচৰৰ এয়া বালিত এতিয়া কৃষকে সানিছে অজস্ৰ হালধীয়া ৰং। সৰিয়হ ফুলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। সৰিয়হ ফুলাৰ বতৰত সেলফিৰ জোৱাৰো উঠিছে হালধীয়াৰ মাজত। লেঙাৰ দৃষ্টিনন্দৰ এই দৃশ্যই আকৰ্ষিত কৰিছে বাটৰুৱা বা পৰ্যটকক। এপলক হালধীয়াৰ মাজত বিলীন হৈ মোবাইলত আবদ্ধ কৰিছে ভাল লগা মধুময় সময়ৰ ছবিবোৰো। হয়, উত্তৰ গুৱাহাটীৰ হাবি জংঘলে আবৃত বৃহৎ এলেকা এতিয়া হালধীয়া দলিচা, আৰু এয়া হৈছে সৰিয়হৰ দলিচা। আপুনি যিফালেই চাই এতিয়া কেৱল হালধীয়া, যেন কোনোবাই হালধীয়া ৰং ছটিয়াইছে ঘাঁহনিৰ ওপৰত। ঠিক তেনেকুৱাই যেন চাৰিওফালে যিফালে চাই আপুনি ধুনীয়া হালধীয়া ৰঙেই দেখা পাব। আৰু এয়া উত্তৰ গুৱাহাটীৰ লেঙাৰ দৃশ্য দেখুৱাই আছো। ইয়াত হাজাৰ হাজাৰ বিঘা এতিয়া কৃষকে এনেদৰে ঘাম খৰা এনেদৰে হালধীয়া ৰং সানিছে, আৰু খুব সুন্দৰ এটা দৃশ্য এতিয়া চাবলগীয়া। আৰু এয়া উত্তৰ গুৱাহাটীৰ লেঙাৰ পৰা মই দেখুৱাই আছো। এতিয়া সৰিয়হ খেতি এতিয়া দৃষ্টি কাঢ়িছে বাটৰুৱা, আৰু আমি পোনে পোনে কথা পাতিম। ইয়াতে স্থানীয় লোক আছে, আপোনালোকে এই খেতিবোৰ কৰিছে? হয়। কি ক'ব? খুব ধুনীয়া এটা পৰিৱেশ, আৰু হালধীয়া যিফালে চোৱা যায়। হয়, এতিয়া মানে এই হালধীয়া ফুলবোৰৰ কাৰণে ফটো উঠাৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াতে ফটো উঠিব আহে। সেইটোৱে আৰু ক'ব লগা। আৰু তাৰ উপৰিও
ওপৰত আকৌ আমি প্ৰায় 2000 মান বিঘা মাটি সৰিয়হৰ খেতি কৰিছোঁ। গোটেই ইয়াৰে স্থানীয় স্থানীয় কৃষক। সিদিনালৈ এই স্থানখিনি হাবি জংঘল আছিল। কিছুমান হাবি জংঘল আছিল আৰু তাৰ উপৰিও এতিয়া চব নিজাকে আমাৰ অসমীয়া মানুহবিলাকে খেতি কৰাত লাগিছে। হয়, আচলতে এনেধৰণে কৃষকসকলে ঘাম খৰাই এনেদৰে খুব সুন্দৰ এটা ৰূপ দিছে আৰু মোৰ সতীৰ্থই ইয়াত দেখুৱাই আছে উত্তৰ গুৱাহাটী লেঙাৰ পৰা। চাওক কি ধৰণে আপুনি যিফালেই চাই মানে দিগন্তলৈ এনেধৰণৰ আপোনাৰ এটা খুব সুন্দৰ হালধীয়া পৰিৱেশ। খন্তেকৰ বাবে হলেও প্ৰকৃতিৰ সৈতে একাত্ম হৈ এনেদৰে তেওঁলোকে কিছু সময়ত ৰৈ যায়, বাটৰুৱা ৰৈ যায় আৰু এনেধৰণৰ এক পৰিৱেশ এতিয়া উত্তৰ গুৱাহাটীৰ লেঙাত। শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত উদুলি মুদুলি পৰিৱেশ। একেলগে 8,888 গৰাকী আয়তীয়ে পৰিৱেশন কৰিব দিহানাম। অসম বুক অফ ৰেকৰ্ডছত স্থান লাভৰ লক্ষ্যৰে এই বিশেষ পদক্ষেপ। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত আজি দিনৰ 11 বজাত পৰিৱেশন কৰা হ'ব দিহানাম। দিহানামৰ অভিলেখ গঢ়াৰ লক্ষ্য। উজনিৰ ভিন্ন প্ৰান্তৰৰ পৰা শিৱসাগৰলৈ আহিছে এই উদ্দেশ্যৰে আই মাতৃসকল। বজাব কৃষ্ণ ভালা আপোনালোকে মাজেদি অৰ্থাৎ সন্মুখ আৰু মাজৰ ভাগেৰে নোসোমাই একেবাৰে শেষ প্ৰান্তলৈ আপোনালোক আসনসমূহ গ্ৰহণ কৰি শৃংখলাবদ্ধতা অটুট ৰাখি অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰাৰ লগতে শিৱসাগৰৰ সুনাম অক্ষুণ্ণ ৰখাত আপোনালোকে সহযোগিতা। আৰু এক বৃহৎ কাৰ্যসূচী। একেলগে 8,888 গৰাকী আয়তীয়ে পৰিৱেশন কৰিব দিহানাম। তেওঁলোকে এটা ৰেকৰ্ড কৰাৰ লক্ষ্যৰে 11 বজাত তেওঁলোকে দিহানামৰ এই ৰেকৰ্ড কৰিবলৈ আগবাঢ়িছে। পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে। প্ৰদীপ। হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ পিয়লি ফুকন খেলপথাৰৰ ষ্টেডিয়ামত আৰু ইয়াত আজি পুৱাৰে পৰা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। মই দেখুৱাইছোঁ ইয়াত 8 সহস্ৰাধিক ইয়াত আয়তী আই মাতৃসকল আহিছে আৰু আজি ইয়াত পৰিৱেশন কৰিব দিহানাম। যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰ যি যুগলবন্দী শিৱসাগৰৰ যুগলবন্দী সাংস্কৃতিক যি কলাকেন্দ্ৰ আছে, সেই যুগলবন্দী সাংস্কৃতিক কলা আৰু বৰ্তমান হাজাৰ হাজাৰ আই মাতৃসকল আহি বিভিন্ন প্ৰান্তৰ পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি একত্ৰিত হৈছে। মই দেখুৱাইছোঁ এই পৰিৱেশ যে অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে আজি ইয়াত উপস্থিত হৈছে। সমান্তৰালকৈ এক আধ্যাত্মিক পৰিৱেশ দিবলৈ যত্ন কৰিছে এই সাংস্কৃতিক যুগল আচলতে যি কেন্দ্ৰ সাংস্কৃতিক কলাকেন্দ্ৰ, সেই কলাকেন্দ্ৰটোৱে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই ভাষ্য ল'ম আই মাতৃসকলৰ, তেওঁলোকে আচলতে আজি কি মনোভাৱ লৈ কেনেধৰণে সাজু হৈ আহিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। হয় প্ৰদীপ, আপুনি যিটো পোনপটীয়াকৈ তেওঁলোকৰ সৈতে কথা পাতিবই, লগতে বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোক। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম, কথা পাতিব তেওঁলোকৰ সৈতে। আন কিছু খবৰলৈ আগবাঢ়িম। গোসাইগাঁও বিধানসভা সমষ্টিৰ কাছিয়াবাৰী ভৰপুৰ গাঁৱত 2 বছৰীয়া অৰ্ধনিৰ্মিত অৱস্থাতে থাকি গ'ল ভাৰত চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন। গাঁওখনত অসাৰ হৈছে হৰ ঘৰ নল সে জল শ্লোগানটো। পানী যোগান প্ৰকল্প স্থাপন কৰা হ'ল ঠিকেই, কিন্তু বিশুদ্ধ খোৱা পানীৰ পৰা আজিও বঞ্চিত হৈ আছে গাঁওবাসী। হাবি জংঘলেৰে আৱৰি ধৰিছে পানী যোগান প্ৰকল্প, নষ্ট হোৱাৰ উপক্ৰম ঘটিছে পাইপবোৰ বা পানীৰ টেপ, জহি খহি গৈছে নিৰ্মীয়মান ইঞ্জিন ঘৰ, পানী উত্তোলন গৃহ ইত্যাদি। ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ হেমাহিৰ বাবে প্ৰকল্পটো সম্পূৰ্ণ নোহোৱাৰ অভিযোগ আনিছে ৰাইজে আৰু ইয়াৰ পৰিণতি ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মোটামুটি 2 বছৰমান হৈ আছে। 2 বছৰমান হৈ যোৱাত আজিলৈকে এইখন আঁচনি যে এমৰ আঁচনিখন এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। তো আমি এইটোৱেই ক'ব খুজিছোঁ, চৰকাৰে আমাক কিয় এনেকুৱা কৰি আছে। আমি এতিয়া এইটোৱেই ক'ম, যদি চৰকাৰে আমাক 1 মাহৰ ভিতৰত যদি কমপ্লিট কৰিব নোৱাৰে, তেনেহ'লে আমি ৰাইজ হৈ আমি কিবা এটা ব্যৱস্থা ল'ম।
তেজপুৰত বৰদিনৰ প্ৰস্তুতি এতিয়া আৰু তেজপুৰত শনিবাৰে উদযাপন কৰা হ'ল প্ৰাক বৰদিনৰ বিভিন্ন ৰং বিৰঙী কাৰ্যসূচী তেজপুৰৰ বেপ্টিষ্ট মিছন হস্পিটেলৰ আৱাসীসকলৰ উদ্যোগত চিকিৎসক কৰ্মচাৰীসকলে পালন কৰিছে প্ৰাক বৰদিনৰ কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পতা হৈছে বৰদিনলৈ কেইটামান দিনহে আছে মাজত আৰু তেনে অৱস্থাত নানাৰঙী লাইটেৰে সুন্দৰকৈ সজাই তোলা হৈছে তেজপুৰৰ বেপ্টিষ্ট মিছন হস্পিটেলৰ চৌহদ আৰু খ্ৰীষ্টান মিছন হস্পিটেলৰ চৌহদত এই হস্পিটেলৰ প্ৰশাসনে খুব সুন্দৰকৈ জাক জমকতাৰে সজাইছে গোটেই চৌহদটো আৰু ইয়াত সকলো নিমন্ত্ৰিত অতিথিক ইয়াত আমন্ত্ৰণ কৰা হৈছে আৰু ইয়াত উপস্থিত হৈছে ডক্টৰৰ পৰা আৰম্ভ কৰি একেবাৰে বিভিন্ন দায়িত্বত থকা চাকৰিয়ালসকল ইতিমধ্যে মই কেইবাটাও অনুষ্ঠান চালোঁ সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানত নাৰ্ছসকলে তেওঁলোকৰ ভূমিকা পালন কৰিছে নৃত্য প্ৰদৰ্শন কৰিছে গতিকে এটা সুন্দৰ পৰিৱেশ আৰু এই প্ৰি খ্ৰীষ্টমাছ আৰু নিউ ইয়েৰ্ছৰ যি আনন্দ এই আনন্দ আজিৰ পৰা আৰম্ভ কৰিছে তেওঁলোকে এই খ্ৰীষ্টান মিছন হস্পিটেলৰ চৌহদত সংবিধান বিতৰ্কত যথেষ্ট আক্ৰমণাত্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংবিধান বিতৰ্কত অংশ লৈ গান্ধী পৰিয়ালৰ বিৰুদ্ধে তীব্ৰ বাক্যবান প্ৰধানমন্ত্ৰীৰ সংবিধানৰ উলংঘন কংগ্ৰেছৰ তেজত থকা বুলি কৰিলে কটাক্ষ গান্ধী পৰিয়ালৰ প্ৰতিটো প্ৰজন্মই সংবিধান উলংঘন কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিছে ইন্দিৰা গান্ধীয়ে গাদী বচাবলৈ সংবিধানৰ অপপ্ৰয়োগ কৰাৰ লগতে ক্ষমতাৰ স্বাৰ্থতে দেশত জৰুৰী অৱস্থা জাপি দিছিল বুলিও ক'লে সংসদত প্ৰধানমন্ত্ৰীয়ে জৱাহৰলাল নেহৰুকে আৰম্ভ কৰি ৰাজীৱ গান্ধীলৈ সকলোৱে সংৰক্ষণৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আনিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে कांग्रेस के एक परिवार ने संविधान को चोट पहुंचाने में कोई कोर कसर नहीं छोड़ी है और मैं इसलिए एक परिवार का उल्लेख करता हूं कि 75 साल की हमारी यात्रा में 55 साल एक ही परिवार ने राज किया है इसलिए देश को क्या क्या हुआ है ये जानने का अधिकार है और इस परिवार के कुविचार कुरीति कुनीति इसकी परंपरा निरंतर चल रही है हर स्तर पर इस परिवार ने संविधान को चुनौती दी आदरणीय सभापति जी 1947 टू 1952 इस देश में इलेक्टेड गवर्नमेंट नहीं थी एक अस्थाई व्यवस्था थी एक सिलेक्टेड सरकार थी और चुनाव नहीं हुए थे और जब तक चुनाव न हो तब तक एक इंटरिम व्यवस्था के रूप में कोई खाका खड़ा करना चाहिए किया गया था 1952 के पहले राज्यसभा का भी गठन नहीं हुआ था राज्यों में भी कोई चुनाव नहीं थे जनता का कोई आदेश नहीं था उसके बावजूद भी और अभी तो संविधान निर्माताओं ने इतना मंथन करके संविधान बनाया था 1951 में जबकि चुनी हुई सरकार नहीं थी उन्होंने ऑर्डिनेंस करके संविधान को बदला और किया क्या अभिव्यक्ति की आजादी पर हमला कर दिया गया और ये संविधान निर्माताओं का भी अपमान था Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ছাত্ৰীক যৌন নিৰ্যাতন চলাই জেললৈ শিক্ষক সবিশেষ বাতৰি পৰৱৰ্তী খণ্ড
presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল কনকন ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে এজন শিক্ষকক লপা-থপা দিলে একাংশই শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ আছে অভিযুক্ত 55 বছৰীয়া এজন শিক্ষক হৈছে জুৱাহিৰ হুছেইন অভিভাৱকৰ অভিযোগৰ ভিত্তিতে জালুগুটি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰো কৰিছে অভিযুক্ত শিক্ষকক জুৱাহিৰ হুছেইনৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে আৰু শিক্ষকজনক প্ৰেৰণ কৰা হৈছে ইতিমধ্যে কাৰাগাৰলৈ মৰিগাঁৱৰ আমাৰ সাংবাদিক পৱনজ্যোতি ডেকা এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে পৱনজ্যোতি ডেকা চাবলৈ গ'লে অত্যন্ত স্পৰ্শকাতৰ বিষয় এটা শিক্ষকজনক লপাথপা দিয়া হৈছে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ নিশ্চয়কৈ গীতাশ্ৰী আচলতে এই ঘটনা সংঘটিত হৈছে বৰচকাবাহা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনৰ জুৱাহিৰ হুছেইন আৰু তেখেতৰ বয়স 55 বছৰ কিন্তু কথা হ'ল আচলতে তেখেতৰ অভিযোগ অনুসৰি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু পস্কো আইনত তেখেতক প্ৰেৰণ কৰিছে আৰু জেললৈ কিন্তু কথা হ'ল এই যিগৰাকী শিক্ষক তেখেতৰ বিৰুদ্ধে অভিযোগ আচলতে কণ ছাত্ৰ-ছাত্ৰীসকলক তেখেতে বিভিন্ন গোপন স্থানত স্পৰ্শ কৰা আৰু আচলতে ক'বলৈ এক প্ৰকাৰ বেয়া লগা কথা এনেধৰণৰ কাণ্ড সংঘটিত কৰা এইজন শিক্ষকক আচলতে যিসকল অভিভাৱক তেখেতসকলে বিদ্যালয় চৌহদতে লপা-থপা দিয়ে আৰু দি আৰক্ষীক তেখেতসকলে জনায় আৰু আৰক্ষীয়ে 187 নম্বৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে জেললৈ শিক্ষকগৰাকী প্ৰেৰণ কৰিছে আৰু এই শিক্ষক সমাজৰ প্ৰতি লজ্জানত এটা ঘটনা আচলতে মৰিগাঁৱত সংঘটিত হ'ল যিটো ঘটনাই সমগ্ৰ আচলতে জিলাখনতে এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে নিশ্চয় পৱনজ্যোতি ডেকা ধন্যবাদ আমাক এইখিনি আপডেট আপুনি জনালে অত্যন্ত গৰ্হিত ঘটনা অত্যন্ত ভয়ানক ঘটনা শিক্ষকৰ বিৰুদ্ধে যিটো অভিযোগ গোৱালপাৰাৰ কৃষ্ণাৰ ডেপুটি ৰেঞ্জাৰক নিলম্বন কৰা হৈছে কৃষ্ণাৰ মধ্য আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ৰেঞ্জাৰক নিলম্বন কৰা হৈছে ডেপুটি ৰেঞ্জাৰ আতাউৰ হক ইছলামক মেছেল খোৱাত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমি খননৰ অনুমতি দিছিল তেওঁ নিজাববীয়াকৈ কাৰ্যালয়ৰ চিল আনকি বনাই লৈ তাত চলাই থকাৰ অভিযোগ আছে হকৰ বিৰুদ্ধে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমি খনন কৰিবলৈ তাত অনুমতি দিছিল তেওঁ হকৰ বিৰুদ্ধে কাৰ্যালয় চিল বনাই লোৱা আৰু নিজাববীয়াকৈ এটা গুৰুতৰ অভিযোগ আছে গোৱালপাৰাৰ কৃষ্ণাৰ তেওঁ বিষয়া বন বিষয়া coming up presented by ইটালিয়ান অলিভ